আজি ইংৰাজী 2025 চনৰ 2 এপ্ৰিল তাৰিখ লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনখনি সন্তপুৰ শিক্ষাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্যসূচী এনেধৰণৰ আছিল: পুৱা 7 বজাত পৰিৱেশ নিকাকৰণ, 8 বজাত পতাকা উত্তোলন, মাননীয় শ্ৰীযুত হেমচন্দ্ৰ শইকীয়া, সভাপতি লখিমপুৰ জিলা অধিবিদ্যা পৰিষদ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক। 8:30 বজাত স্মৃতি তৰ্পক শ্ৰীযুত প্ৰদীপ বৰা, সম্পাদক অধিবিদ্যা পৰিষদ লখিমপুৰ জিলা। 9 বজাত বৃক্ষৰোপণ ৰূপক শ্ৰীযুত যোগেন চন্দ্ৰ বৰা, সভাপতি বিদ্যালয় পৰিচালনা সমিতি, সন্তপুৰ শিক্ষাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়। পুৱা 9:30 বজাত প্ৰতিনিধিৰ নাম পঞ্জীয়ন, 10 বজাত প্ৰতিনিধি সভা, উদ্বোধক শ্ৰীযুত উপেন বৰুৱা, প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাজ্যিক অধিবিদ্যা পৰিষদ। বিয়লি 1:30 বজাৰ পৰা মুকলি সভা, উদ্বোধক শ্ৰীযুত আব্দুল ৰাজ্জাক, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, বিহপুৰীয়া শিক্ষাখণ্ড। সভাপতি শ্ৰীযুত হেমচন্দ্ৰ শইকীয়া, সভাপতি লখিমপুৰ জিলা অধিবিদ্যা পৰিষদ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক লখিমপুৰ জিলা সংমণ্ডল। মুখপত্ৰ উন্মোচক শ্ৰীযুত দেৱানন্দ হাজৰিকা, অধ্যক্ষ ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম। সন্মানীয় অতিথি ডক্টৰ অমীয় কুমাৰ ভূঞা, বিধায়ক 73 নং বিহপুৰীয়া বিধানসভা সমষ্টি। নিৰ্দিষ্ট বক্তা শ্ৰীযুত খগেন পেগু, সম্পাদক ৰাজ্যিক অধিবিদ্যা পৰিষদ অসম। বিশিষ্ট অতিথি ডক্টৰ অমূল্য কুমাৰ হাজৰিকা, অধ্যক্ষ বিহপুৰীয়া মহাবিদ্যালয়। ডক্টৰ প্ৰশান্ত নেওগ, অধ্যক্ষ বুদ্ধিগ্ৰহ মহাবিদ্যালয়। শ্ৰীযুত দেৰাজ হুছেইন, মাণ্ডলিক সচিব, অসম ৰাজ্যিক স্কুল পৰিষদ ও স্কুল শিক্ষা পৰিষদ। সন্মানীয় মৃদুল কুমাৰ ভূঞা ছাৰক মই ছাৰসকলকে আমাৰ সভাপতি আসন গ্ৰহণ কৰিবৰ বাবে মই অনুৰোধ জনালোঁ আৰু লগতে মই কাৰ্যসূচীখন আগবঢ়াই দিছোঁ। গ্ৰহণ কৰা মোৰ সন্মানীয় শিক্ষাগুৰুসকল, সন্মানিত মঞ্চৰ সন্মুখত থকা বিভিন্ন বিদ্যালয়ৰ পৰা অহা বিদ্যালয়ৰ প্ৰধানসকল, সকলোলৈকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰমুখ্যে শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকলৈকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জিলা অধিবিদ্যা পৰিষদৰ সদস্য, সম্পাদক প্ৰধান প্ৰমুখ্যে সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ সন্মানীয় লখিমপুৰ জিলাৰ আমাৰ জিলা অধিবিদ্যা পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ পৰিদৰ্শক মহোদয় ইতিমধ্যে আহি আছে। ছাৰ আহি পোৱালৈকে আমি আমাৰ কাৰ্যসূচী চলাই নিয়াৰ বাবে আমাক আহ্বান জনাইছে আৰু সম্পাদকৰ অনুৰোধ ৰক্ষা কৰি মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। সভাপতিৰ আৰম্ভণি গীত ইতিমধ্যে আপোনালোকৰ সন্মুখত অতি সুন্দৰভাৱে বিদ্যালয়ৰ শিক্ষাগুৰুসকলে আৰম্ভণি গীত পৰিৱেশন কৰিলে। তেখেতসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সভাপতিৰ আসন গ্ৰহণ ইতিমধ্যে আমি অস্থায়ীভাৱে সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। ইয়াৰ পাছতেই মই কাৰ্যসূচীখন পাঠ কৰি দিছোঁ। জিলা কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াসকলৰ চিনাকি আৰু সম্বৰ্ধনা। প্ৰতিনিধি সভা উদ্বোধক শ্ৰীযুত উপেন বৰুৱা, প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰাজ্যিক অধিবিদ্যা পৰিষদ। ইয়াৰ পিছতে আছে শোক প্ৰস্তাৱ পাঠ, সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু গ্ৰহণ, হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু গ্ৰহণ। বিচাৰিছোঁ আমাৰ মাজত উপস্থিত থকা অন্য এজন উপদেষ্টা ৰোহিতেশ্বৰ ফুকন ছাৰ। ৰোহিতেশ্বৰ ফুকন ছাৰকো আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ উপসভাপতি চাহাবুদ্দিন আহমেদ বিচাৰিছোঁ, অন্যভাৱে সহকাৰী সম্পাদক নজৰ আলী ছাৰ।
শংকৰদেৱ হাইস্কুলৰ প্ৰধান। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ লখিমপুৰ জিলা হাইস্কুল। শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আদৰণি জনাইছোঁ আৰু গুৰুসকলৰ শ্ৰী চৰণত সেৱা জনাইছোঁ। লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰতিনিধি সভাৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট লখিমপুৰখন কিয় গঠন হৈছিল, উদ্দেশ্য লক্ষ্য কি, আৰু আমাৰ কৰণীয় যিখিনি আছে কৰণীয় কামখিনি কি। প্ৰথমে মই আপোনালোকক এটা সুখবৰ দিব গৈছোঁ। এই চেগতে আমাৰ মাজত উপস্থিত হোৱা বিদ্যালয় লখিমপুৰ জিলা সংলগ্ন বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় তথা আমাৰ ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ সভাপতি শ্ৰীযুত হেমচন্দ্ৰ শইকীয়া ছাৰক আমি সম্বৰ্ধনা জনাবৰ বাবে নবেন দাদাৰ শুভেচ্ছা গগৈক আমি অনুৰোধ জনাইছোঁ। আৰু এইখিনিতে এটা বিশেষকৈ মই ঘোষণা কৰিব বিচাৰিছোঁ। অকণমান পাছতেই আমাৰ স্থানীয় বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা আমাৰ মাজত উপস্থিত হ'বই। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ। আজি যিহেতু কাৰ্যকৰী কমিটিৰ প্ৰতিনিধি সভা, দ্বিবাৰ্ষিক প্ৰতিনিধি সভা লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ সকলোৱে অহাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাজত উপস্থিত হৈছে প্ৰাক্তন বিধায়ক বিপিৰা সমষ্টিৰ কেশৰাম বৰা ছাৰ। আমি দুইজনলৈকে আমাৰ ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিলৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ। আৰু লগে লগে তেখেতলোক দুইজনকে আমি প্ৰথমতে আমাৰ বিধায়ক ডক্টৰ পৰমানন্দ নেওগ ছাৰে ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ কেশৰাম বৰা ছাৰক, প্ৰাক্তন বিধায়ক বিপিৰা, তেখেতকো আমি সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সন্মানীয় সদন, আমি ত্বৰান্বিত কৰিব পৰাকৈ চৰকাৰী উপলব্ধি নিশ্চয় কৰিলে। সেইকাৰণে আমাক 1987 চনত এডভাইজৰী কমিটি হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু তেতিয়াৰ পৰাই আমাৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সমগ্ৰ অসমখনত আমি আমাৰ অৱসৰপ্ৰাপ্ত প্ৰধানসকলক আমি আমন্ত্ৰণ জনাই আছিলোঁ। ইয়াৰ পাছৰ কাৰ্যসূচীতে আমি তেখেতলোকক সম্বৰ্ধনা জনাম। যিসকল অৱসৰপ্ৰাপ্ত প্ৰধান আমাৰ মাজত আছে তেখেতলোকক ইয়াত আমি মঞ্চত উপস্থিত থাকিবলৈ অনুৰোধ জনাম।